কি খবৰ অংশুমান? অলপ ৱৰ্ক কৰি আছা নেকি? পইচা কমিছে, অলপ হাজিৰা কৰিব যাওঁ। হয় নেকি? তো হাজিৰা কৰিবলৈ আমি ক'লৈ গৈ আছোঁ বোলে? মানালী। মাই গড। মানালীত যাওঁ, অলপ মানে ঠাণ্ডা বতৰত অলপ হাজিৰা কৰোঁ। ইয়াত বহুত গৰম। বহুত গৰম দিছে ন? কালি আমাৰ 6:20ত ফ্লাইট আছে। ফ্লাইটেদি হাজিৰা কৰিব যাম আমি ন? আমি অলপ ৰাতিপুৱা উঠিব লাগিব জল্দি। হয়, বৰ্ডিং টাইম হৈছে, কিয় ৰখি আছে ইয়াতে? টাইম হৈছে বাৰু, ষ্টাৰ্ট হোৱা নাই। এই বুম লাইন এটা, আমি অলপ দেৰিকৈ যাম বুলি ভাবি আছোঁ আৰু। কিবা ক'বা নেকি? কেনেকুৱা ফিলিং ডিলেড হোৱাৰ কাৰণে? কি কওঁ আৰু এতিয়া, বহুত কিবা কিবি প্লেনিং আছিল গৈ কৰিবলৈ, এতিয়া ডিলে হৈ গ'ল। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'বলৈ দিছে আৰু। Approach our ground team. Travel time between terminals is approximately 20 minutes. Thank you. नमस्कार, हम आपकी आशाओं को उड़ान देकर राष्ट्र से जोड़ने के लिए समर्पित हैं। हम इस मौके के शुक्रगुजार हैं कि आज हम आपकी सेवा कर सके। आशा करते हैं कि ऐसे ही आप इंडिगो का चयन करते रहेंगे। धन्यवाद। ৰবটে কথা কৰি আছে। এতিয়া আমি আহিছোঁ বেগটো ক্লেইম কৰিবলৈ। 6 নম্বৰত দিছে ন? আমি বৰ্তমান আছোঁ এতিয়া অটোত। কি ক'ম আৰু, মেট্ৰ'ৰ পৰা এতিয়া অটো পালোঁ। এতিয়া প্লেন কৰিছোঁ ৰাষ্ট্ৰপতি ভৱন যোৱাৰ কথা। মানে মেট্ৰ'ৰ ভিতৰতে আমি ডিচিশ্যন ল'লোঁ যে নাই, মেট্ৰ' চেঞ্জ কৰি কেনে পাটেল নগৰত ৰখিছোঁ। তাৰপিছত আমি ডাইৰেক্ট উবেৰ কৰি কেনে ৰাষ্ট্ৰপতি ভৱন যাই আছোঁ এতিয়া। কাৰণ 1:30 বজাত শ্ব' এটা আছে, মানে সেইটো বুক কৰি থৈ দিছিলোঁ অলৰেডি। তো সেইটোতো মিছ কৰিব নোৱাৰোঁ। তো এতিয়া এই ট্ৰলি বেগ চেগ লৈ এনেকৈ আৰু ডাইৰেক্ট এতিয়া এয়াৰপৰ্টৰ পৰা ৰাষ্ট্ৰপতি ভৱন। একদম ৰাষ্ট্ৰপতি ভৱন এণ্ট্ৰি কৰিলোঁ আৰু। এয়া হ'ল ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰৰ পৰিৱেশ। কেনে লাগিল অংশুমান? বহুত কষ্ট কৰি ফাইনেলি বহুত প্লেনিং, ইনষ্টেণ্ট প্লেনিং কৰিলোঁ মাজে মাজে দুয়ো। তাৰপিছত আহিলোঁ আমি ৰাষ্ট্ৰপতি ভৱনৰ ফালে। পৰিৱেশটো সুন্দৰ, কিন্তু যিটো গৰম দিছে নহয়, গলি যাব মানুহ ভাই ইমান গৰমত। জয় হিন্দ। বৰ্তমান বহি আছোঁ পাৰ্কিং এৰিয়া, ৰাষ্ট্ৰপতি ভৱনৰ পাৰ্কিং এৰিয়া। ভাল লাগিল চাই কিনে, বহুত ভাল লাগিল, ৱৰ্থ ইট লাগিল একদম। ইমানখিনি ৰখি তাৰপিছত যেতিয়া গাইডজন আহিলে, গাইডজনে ধুনীয়া বুজালে আৰু বহুত ফেক্টছ, বহুত নজনা কথা গম পালোঁ আৰু। আপোনালোকে আহক, ভাল পাব, জানিব লাগে এইবিলাক। এতিয়া আমি নেক্সট মানালীৰ বাছ আছে 5:30 মানত, তো মানালীলৈকে যাম আমি। এইটো গৰম আৰু বিভৎস গন্ধ, কি ক'ম আৰু অংশুমান। ক'বই পৰা নাই, মুখটো খুলিলে গোন্ধয়ে পাওঁ। এটা ভালকৈ উশাহ ল'ব পৰা নাই, গম পাইছে?
ইমান দৌৰাদৌৰি হৈছে মানে জলদি জলদি যাব লাগে আৰু মানুহখিনিৰ কাৰণে বাপৰে বাছতে আৰু জিৰাব লাগিব আৰু 4:30 বাজি গ'ল এতিয়া আমি মানালী বাছত উঠিলোঁ ফাইনেলি ৰেষ্ট ল'ব টাইম পালোঁ আৰু এতিয়া ৰাতিপুৱা কালি পাব লাগে মানালী তাৰপিছত ষ্টাৰ্ট হৈ আছে আমাৰ একচুৱেল এডভেঞ্চাৰ গাইজ কি ক'ব আৰু এই ৰাতিখন এতিয়া আমি এখন ধাবাত ৰখিছোঁ এইখন ধাবা এইখন আমাৰ বাছ গ'লোঁ খাবৰ কাৰণে যিহে দাম আৰু ভাবিলোঁ অলপ কিবা লৈ লওঁ চিপছ কিবা বিস্কুট চিস্কুট ল'লোঁ আৰু বাট চব ৰাউণ্ড ফিগাৰহে চলে ইয়াতে মোৰ কি বুলি কয় বিস্কুট এক পেকেটৰ দাম আছিল 36 40 rupees ল'লে তো আল্টিমেটলি ৰাউণ্ড ফিগাৰ কৰি লয় চিষ্টেমবিলাক আৰু ধাবাখনত আৰু আপোনাৰ QR চিষ্টেম আছে যদিও কেছ লাগে আৰু ইমান দাম দেখি কিনে লাচি ইয়াতে খালোঁ আৰু কি ক'ব আৰু কেছ দিলোঁ বুলি আছিল বুলি দিলোঁ আৰু আহি পালোঁ মানালী মজা 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 এই ঠাণ্ডা বতৰত আমি আছোঁ হাফ চাৰ্ট মাৰি আপডেট দিয়া আৰু আপডেট মানালী আহি পালোঁ এতিয়া আমি কেম্পত গৈ আছোঁ ইয়াৰ পৰা 3 কিলোমিটাৰমান দূৰত আছে 300 টকাত আমি যাই আছোঁ কেম্পত গৈ আছোঁ এতিয়া Yes. Oh God. এইখন হ'ল ভানু ব্ৰিজ পানীৰ বাপৰে মাত অ' হো ৱাও ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ কি নজাৰা হয় ভিউ চাওক ভাই কি ভিউ মাজে মাজে এনেকুৱা ভিউ দেখা পাওঁ ৰৈ যাওঁ অদ্ভুত অদ্ভুত আৰু এনেকুৱাকৈ আপেলৰ গছো আছে কিন্তু এই ভিউটো চাই কিনে ৰখি গ'লোঁ পালোঁ বিচাৰি গ'ল এতিয়াহে ষ্টাৰ্ট হ'ব ট্ৰেকিং এই দুখন মাছুকাত যাম আৰু এইখন ধাবাত আমি ৰাজমা চাউল খালোঁ আৰু চাটনিটো বহুত টেষ্টি আছিলে চব কি মজা ভিউ এইটো ডেম হয় চব গিয়াৰ পিন্ধি ল'লোঁ আৰু আমি এতিয়া ট্ৰেক ষ্টাৰ্ট কৰিম আৰু আজিৰ ট্ৰেক বেছি নহয় 3 কিলোমিটাৰ কি মজা বেলেগ বেলেগ গ্ৰুপো আহিছে ট্ৰেকিঙৰ আমাৰ গ্ৰুপটোৰ 44জন মানুহ ইমাজিন কি ক'ব ট্ৰেক ষ্টাৰ্ট কৰিব ওলাইছোঁ বৰষুণডাল দি দিলা আকৌ এতিয়া ৰেইনকোটযোৰ পিন্ধিব লাগিল এই জেকেটটোৰ ওপৰত মানে আজি দেৰি মানে ভালকৈ দেৰি হৈছে তোমাৰ কেনে লাগিল এই আমাৰ আধা অংশ গ্ৰুপটো এই বৰষুণত গোটেইকেইটা পঞ্চ আৰু ৰেইনকোট পিন্ধি আছে ইয়াতে খচ্চৰ আৰু ঘোঁৰাও আছে চাগে আৰু দেখিছে আৰু ডেমটো বিশ নদীৰ ডেম এনেকৈ আধা বেলেগ গ্ৰুপ যাই আছে আৰু এইফালে প্ৰথম ঢৌ চাওঁ এইয়া কি ঢৌ বৰষুণ বতৰ
কি ধুনীয়া বতৰ। আমি ওলালোঁ আৰু ট্ৰেকিঙৰ কাৰণে। ইমান আমি পাৰ কৰিম ব্ৰিজখন। তাৰপিছত আহি আছে বেলেগ বাকী গ্ৰুপবিলাক, মানুহবিলাক। শব্দ পানীৰ শব্দ। আমি তাৰ পৰা আহিলোঁ। কি ভিউ চাওক। Amazing. ব্ৰ কি ক'বা? ভাল লাগিছে দেই। সেইটো নিজৰা এটা বৈ আছে কি ধুনীয়াকৈ। ইয়াতে ৰাস্তাই ৰাস্তাই ধাবা থাকেই চোন খোৱা বস্তু ন। এইফালে চাওক গৰু। বাপৰে বাপ। আকৌ ওপৰত যাই আছোঁ আৰু জগৰীৰ পৰা আহিলোঁ, এতিয়া চিকালৈ যাই আছোঁ আৰু এই অৱস্থা। কি ভিউ, মাই গড। মানুহৰ পাহাৰ। আমি এই নদীটো পাৰ কৰিব লাগিব খোজকাঢ়ি কিনে। এনেকৈ আগবাঢ়ি যাই আছোঁ আৰু বেলেগ পাথৰ আছিল দেই। এফালে চাগে এতিয়া ট্ৰেইন ৰখিব লাগিব ইয়াতে। পাহাৰ চব কিমান ওখ। এনেকৈ বস্তু লৈ আহে ওপৰলৈকে। এই 5 দিনৰ যি ট্ৰেক আছে তাৰে খানা চিলিণ্ডাৰ চব চিলিণ্ডাৰ 2 টকা নিছে। কিছু কষ্ট হয় আৰু যদি টয়লেট চয়লেট লাগে ক'ত যাব লাগে, এইকেইটা ৰঙা ৰঙা যি দেখিছে তাতে কৰিব লাগিব আৰু বাকী চিনাৰীটো দেখিছে আৰু কি ক'ম আৰু ৱৰ্থ ইট মানে লাইফ। আৰু এখন ব্ৰিজ ক্ৰছ কৰিব লাগিব। কি ধুনীয়া, মাই গড। আমাৰ নিজৰ কেম্প চাইটলৈকে যাই আছোঁ এতিয়া। Wow. Wow, wow, wow. হিমাচলৰ টুপিটো গম পাইছে, টুপি পিন্ধি ল'লোঁ আৰু অলপ মূৰটো থাকিবৰ কাৰণে। ঘাম দেখিছে আৰু এই বুক মাই হাইকছ, সেইফালে ট্ৰেক অফ ইণ্ডিয়া, বেলেগ বেলেগ এজেঞ্চিৰ কেম্প চাইট আছে ইয়াতে। বহুত ওপৰত আহিব লগা হৈছে আৰু আমাৰ লগতে ইয়াতেও ট্ৰেকিয়াৰীৰ কেম্প চাইটটো আছে। আপোনালোকক দেখাই দিওঁ ট্ৰেকিয়াৰীৰ কেম্প চাইট। মাই গড, ছাগলী ইয়াতে শুব লাগিব আজি। এটা কেম্পত 3টাকৈ শুব দিয়ে বোলে। কিছু ভাগৰ লাগিল দেই। গুড মৰ্ণিং গাইজ। কালি ৰাতিটো ইয়াতে আমি টেণ্টত কটালোঁ আৰু এইটো আমাৰ টেণ্ট আছিলে, এইটো অংশুমান গ্ৰ'। কি ক'ব, কি ধুনীয়া। গোটেই ৰাতিটো বৰষুণ দি থাকিলে আৰু এতিয়া আমি আছোঁ চিকা কেম্প চাইটত। এইটো 10,000 ফিট বুলি কৈছে। এতিয়া আমাক লাল চাহ দিব,
তাৰপিছত লাঞ্চ বক্স পেক কৰি লৈ যাব লাগিব। কি সুন্দৰ দৃশ্য। পুৰা একদম ডাৱৰ মানে বাপৰে। এফালে আপোনাৰ আছে, এইটো আপোনাৰ আমাৰ কিটচেনটো হয়, ইয়াতে খানা বনাই আছে। আৰু এই য়েল্ল' যিটো টেণ্ট আছে ন, সেইকেইটা হ'ল ট্ৰেকিয়াৰীৰ। এইটো চাওক, আমি আছোঁ চিকা কেম্প চাইটত। সেয়াই আৰু হয়, কি কৰিবা কিছুমান। ৰাতিটো কেনে লাগিল? ৰাতিটো ভাল লাগিল, বহুত গৰম আছিল। স্লিপিং বেগ আছিল মানে, শ্লিপিং বেগত হৈছোঁ আমি। স্লিপিং বেগত হৈছিল। নৱজিতৰ মানে এইটো ফাৰ্ষ্ট কিবা বোলে, মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় টেণ্টত ফাৰ্ষ্ট থকাত। এক্সপিৰিয়েঞ্চ। চবৰে ফাৰ্ষ্ট থাকে একদিন। আমি বৰ্তমান চিকাতে আছোঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশ। সেইফালে আমাৰ টেণ্ট আছে, আমি এইফালে অলপ আগবাঢ়ি আহিলোঁ। বেলেগ বেলেগ কোম্পানী এজেঞ্চিৰ টেণ্ট এইবিলাক। ঘোঁৰা, গাধ, খচ্চৰ চব আছে, যে চব লৈ আহে এইবিলাক। যিটো এইটো চিনিক ভিউ, এইবাৰ পাহৰিব নোৱাৰি আৰু। ব্ৰেকফাষ্ট এতিয়াই হ'ল। ত' টাইম হৈছে 8:44 এতিয়া। ডে 2 ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আছিলে পোহা, চুজিৰ হালোৱা আৰু কৰ্ণফ্লেক্স আৰু গাখীৰ আছিলে। আৰু ৰাতিপুৱা ব্লেক টিও দিছিলে। কালি ৰাতি আছিলে পনীৰ, বহুত টেষ্টি আছিলে। তাৰপিছত দালি, পাপৰ, ভাত আৰু এইফালে ৰুটিও আছিলে। টেষ্টি আছিলে কালি ৰাতি। আজি এতিয়া দেখিছে এইখিনি, এইফালে ব্ৰেকফাষ্ট বিতৰণ কৰি আছে আৰু লাঞ্চ বক্স আমাক দি দিব দিছে, সিহঁতে পেক কৰি দিব। কি অংশমান, কি খালা এতিয়া? আমি এতিয়া পোহা, চুজিৰ হালোৱা আৰু কৰ্ণফ্লেক্স আপোনাৰ গাখীৰত চেনি দি থৈ দিছিলে ন, একদম পুৰা মজা। এতিয়া গৰু নে গাধৰ গাখীৰ এতিয়া ক'ব নোৱাৰোঁ আৰু, কিন্তু এতিয়া আমিতো লাঞ্চ বক্স তাতে দিয়া গৈছে, সিহঁতে পেক কৰি আছে আৰু। এই খানা কেনেকুৱা লাগিল? কালি ৰাতিৰ মজা আছিলে। মটৰ পনীৰ, মটৰ পানীৰটো বহুত টেষ্টি আছিলে। ৰাইচ, দালি, ৰুটি আৰু কাষ্টাৰ্ড আছিল। কাষ্টাৰ্ড আছিলোঁ, কাষ্টাৰ্ডটো পাহৰি গৈছিলোঁ। এই তাতে এনেকৈ পানী আহি থাকে, পাহাৰৰ পৰা এনেকৈ পাইপ কানেক্ট কৰি দিছে, নিজৰ পানীবিলাক আহি থাকে। আৰু কি ক'ম আৰু, সেই দুটাই ঘৰ আৰু সেই গ্ৰে কালাৰৰ দেখিছে নহয়, য'ত আউটপুট দিয়ে আৰু মানুহবিলাকে। সেইটো ইম্পৰ্টেণ্ট হয়, খায়ো আছোঁ, এইফালে আউটপুটটো লাগিবই আৰু। বাকী এয়াই আৰু, এইটো আমাৰ টেণ্ট আছিলে, ভাল আছিলে মানে, ষ্টেটো ভাল লাগিল। বাকী এতিয়া আমি এইফালে যাম, কিমান ক্লাউডি হৈ গৈছে একদম। এতিয়া এই 10টা বাজিবৰ হ'ল আৰু এতিয়াহে আমাৰ ডে 2ৰ ট্ৰেকিং ষ্টাৰ্ট হ'ল। আজি অলপ লম্বা ট্ৰেক আছে, ত' গধূলিহে যাই পাম ট্ৰেক কৰি 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 কেম্প চাইটলৈকে। চ' লেটছ চি। পাৰিমনে আমি? লাহে লাহে পাৰিব লাগিব, ছেভ কৰি কৰি যাব লাগিব আজি। আমাৰ পাৱাৰ পেক আৰু ৰিভাৰ ক্ৰচিঙো এটা আছে, সেইটো গ্ৰুপ হৈ কিনে আমি ক্ৰছ কৰিব লাগিব, মজা লাগিব। এই লগটো এৰি আমি ৰিভাৰ ক্ৰছ কৰিব লাগিব। এইখিনি উঠিলোঁ আৰু
আকৌ এইফালে যাই আছোঁ ৰাতি বহুত গৰম লাগিছে বহুত গৰম দেই অত্যন্ত গৰম মাজে মাজে ৰেষ্ট ল'ব লগা হৈছে আৰু যিটো ওখ ওখ শিল বাপৰে পাৰ কৰি আহিব লগা হৈছে আৰু যায় বহুত লম্বা চিনিক ভিউ দেই আমাৰ লগতে খচ্চাকেইটাও যাই আছে বস্তু দাঙি দাঙি অলপ ৰেষ্ট লৈছোঁ গোটেইকেইটাই এইটো এটা বহুতকে নামিব ইয়ংছমান কি ক'বা পাৰিছানে নাই উইদাউট লাখুটি কেনেকৈ পাৰিছা তুমি হয়নে নাই নাই মিছা কথা কৈছে উঠি আহিলোঁ তাৰ পৰা ইয়ালৈকে এনেকৈ অলপ পানী মাৰি লৈছোঁ মুখত গৰম উঠি গৈছে আৰু ওপৰত যাব আছে চব নাই মোটামুটি আমি আহি পালোঁ কোৱা এই বহুতে কৈ থাকে ন হামটা ওচৰত এটা ক্ৰচিং আছে ৰিভাৰ ক্ৰচিং এইটোৱে ৰিভাৰ ক্ৰচিং হয় চাওক এইটো আমি এতিয়া খালী ভৰি পাৰ কৰিব লাগিব আৰু ইমানো টান নহয় তথাপিও শিলকেইটাৰ পিছল আছে চাগে এই ৰিভাৰ ক্ৰচিংটোৰ পিছতে আমি লাঞ্চ কৰিম এনেকৈ ৰিভাৰ ক্ৰছ কৰিলোঁ মাই গড যি ঠাণ্ডা আছিলে পানী ভৰি কাটি নিছে মানে ইমান টেকি তথাপিও পাৰিছোঁ মই এইটো পাৰে আছোঁ এতিয়া বাকী গ্ৰুপৰ মানুহবিলাক আহি আছে আহিলোঁ আৰু ইমান ঠাণ্ডা পানী লাঞ্চ বক্সত লাঞ্চ লৈ আহিছিলোঁ যে লাঞ্চ কৰিলোঁ এইবিলাক ৰুটি 3খন দিছিল আৰু মছলা আলু খালোঁ কমকৈ খাব লাগে ঠিকে আছে বাৰু ৰিভাৰ ক্ৰচিঙৰ পিছত এতিয়া সেই লাঞ্চ কৈছিলোঁ নহয় লাঞ্চ কৰিম বুলি এইকেইটা চাওক কি ক'ম প্ৰকৃতিৰ সৌন্দৰ্য এইফালে আগত বৰফ আৰু বৰফখিনি পানী হৈ এফালে বৈ আছে একদম মজা লাগিছে দেই আহি ইফালে বৰষুণত ভিজি যাই আছোঁ তথাপিও বহুত
বহুত ডিফিকাল্ট আজি গোটেই ডেটটো আৰু কালিও ডিফিকাল্ট হ'ব বহুত পিছল আছিলে আজি বাকী ৰাস্তাবিলাক বৰষুণৰ কাৰণে আমাৰ এতিয়াও নিজৰ কেম্প চাইটটো পোৱা নাই বহুত অলপ আগত যাব লাগে এইফালে ইয়ালৈ লগালে দেখিছে বাট বৰফত থিয় দি আছোঁ অকলে বৰফ ভাল লাগিছে কিবা কষ্টও লাগিছে সেইটোৱে আৰু ট্ৰেকৰ এক্সপিৰিয়েঞ্চ মোটামুটি পামেই আৰু কেম্প চাইট আৰু এতিয়া বৰফেদি বৰফৰ যাই আছোঁ মজা পাহাৰ বৰফৰ দি থাকি কালি আমাৰ সামিট ডে তো কালি পূৰা বৰফ হ'ব আৰু নমস্কাৰ সূৰ্য দেখা দিলে আৰু যি মজা দেখা হৈছে নহয় চাওকচোন ৱাও কি ভিউ সেই পুৱাৰ পৰা বৰষুণ দিছে এতিয়াহে ৰ'দ দিলে পুৰা একদম বেলেগ কৰি দিলে ভিউটো জিলকি আছে সকলোৱে পুৰা একদম মজা গাইজ গেছ কৰক কিমান টাইম হৈছে এতিয়া 7:50 হৈছে বাট এতিয়ালৈকে সূৰ্যৰ পোহৰ আছেই ৰাতি হোৱাই নাই দুই এটা তৰাও ওলাইছে চাব পাৰে বাট যিটো ঠাণ্ডা বতাহ দিছে নহয় কপি কৈছোঁ মানে কালি সেইফালে আমাৰ সামিট ডে আছে আমি যাম 6 কিলোমিটাৰ খোজকাঢ়ি কেনে তাৰপিছত ডিচেণ্ডিং কৰিম বাই শ্লাইডিং তাৰপিছতে যাম আমি চিয়াগুৰু তাতে আমাৰ সামিট ডে হ'ব দেই বাকী ঠাণ্ডাত কঁপি আছোঁ আৰু বৰ্তমান দেখিছে আৰু বাট ভাল লাগি আছে এটা ইমান দেৰিলৈকে মোটামুটি 8 বাজে আৰু ইমান দেৰিলৈকে এতিয়ালৈকে আন্ধাৰ হোৱা নাই বাকী আমাৰ এইটো কেম্প চাইটৰ কেম্প চ' আমাৰ গ্ৰুপত কৈছিলোঁ নহয় 44টা গ্ৰুপ মেম্বাৰ আছিলে তাৰে 4টাই লেফ্ট মাৰিলে আৰু কাৰণ আজি কিছু হাৰ্ড আছিল কাৰণ বৰষুণ দিয়াৰ কাৰণে পিছল হৈ গৈছিলে বোকা একদম সকলোফালে কিবাকে আৰু আমাৰ লেতেৰা হৈ গৈছে পেণ্টবিলাক লেতেৰা হৈ গ'ল আৰু গোটেই আৰু ইমানে বৰষুণ ডাঙৰ বৰষুণ ভিজা জোতাৰে পিন্ধি আছোঁ এতিয়া সেইটোৱে গোটেই ভিজি গৈছে বেগ চেগ ৰেইন কভাৰ লগাইও ইমান মানে লাভ নহ'ল বাট যি কি নহওক ভাল লাগিল কালি ইয়াতকৈ বোলে অলপ ডিফিকাল্ট আছে চ' আমাক স্পাইক্স প্ৰভাইড কৰিছে যিহেতু স্ন' আছে ওপৰত আমি স্ন'ত কালি খোজকাঢ়িম 6 কিলোমিটাৰ স্ন'ত খোজকাঢ়িম তাৰপিছত আমি সামিট কালি আমাৰ সামিট ডে হ'ব আৰু চ' যদি বেটাৰী লাইফ থাকে আৰু দেখাম আৰু ঠিক আছে এতিয়ালৈকে গুড নাইট আৰু আমাক চাহ আৰু স্নেক্সৰ নামতে পাপৰ দিলে আৰু এই খালোঁ বাকী বহুত ঠাণ্ডা লাগিছে বহুত কঁপি আছোঁ মৰ্ণিং গাইজ আজি ডে 3 আমি আছোঁ বৰ্তমান বালুকা ঘেৰা কেম্প চাইটত এইটো কেম্প চাইট হয় ট্ৰেকিয়াৰীৰ বালুকা ঘেৰা কেম্প চাইট তো আজি আমাৰ সামিট ডে চ' ইয়াৰ পৰা আমি যাম হামটা পাছ তাৰপিছত আমি যাম চিয়াগুৰু আৰু চিয়াগুৰু শুনিছোঁ বহুত ঠাণ্ডা তাতে
বাট ভাল লাগিব বিৰাট ঠাণ্ডা দেই বিৰাট ঠাণ্ডা ইয়া শুকাই যায় একদম বাকী এতিয়া আমাৰ ব্ৰেকফাষ্ট বনাই আছে একেলগে আমাৰ লাঞ্চ বক্স পেক কৰা হয় আৰু কালি ৰাতি আমাক হেৰি দিলে দালি বন্ধাকবিৰ চব্জি আৰু চেৱাই দিলে আৰু ভাত আৰু ৰুটি ঠিক ঠাক আৰু ভালেই লাগিল বাকী বিৰাট ঠাণ্ডা দেই বাকী ভিউ কি ক'ম আৰু টেণ্টৰ সন্মুখতে এনেকুৱা ভিউ আজি এফালে যাম আমি এফালে পানী বৈ আছে আৰু এফালে চক বৰফে বৰফ একদম মাই গড बालू का घेरा कैंपसाइट हमारी दिया ट्रैक स्टार्ट होल যিমান পাৰো সিমান লেয়াৰ সোমাই লৈছোঁ আৰু কাৰণ ঠাণ্ডা হ'ব পাৰে ওপৰত বহুত ঠাণ্ডা হ'ব ভাই লগ স্নোফল হৈ আছে এতিয়া আমি বৰফত খোজ কাঢ়িম কাৰণে স্পাইক্স পিন্ধি ল'ব লাগিব বাপৰে বাপ বেলেগ স্নোফল হৈ আছে কিন্তু স্পাইক্স আমি পিন্ধি লওঁ এতিয়া এনেকুৱা আমি স্পাইক্স জোতাত পিন্ধি ল'ব লাগিব স্নোফল লাইফৰ ফাৰ্ষ্ট টাইম স্নোফল মোৰ দিয়া ব্ৰ দেখাই দিয়া কেনেকৈ পিন্ধে মানে এইটো গ'ল ন এনেকৈ পিন্ধে ময়ো পিন্ধি লওঁ এতিয়া স্পাইক্স পিন্ধি বৰফত খোজকাঢ়ি আছোঁ আৰু এফালে স্নোফল হৈছে কৰি দিম ইমানখিনি আহি পালোঁৱেই মোটামুটি বৰফত খোজকাঢ়ি আছোঁ আৰু ভাল লাগি আছে ভাষা নাই মানে একদম কি ক'ম স্নোফল ক্লাউড এতিয়া ইয়াতে যদি সূৰ্যটো ওলাই যায় বেলেগ ভিউ হৈ যাব কিন্তু আৰু পামেই আৰু সামিট অলপ বাকী আছে কেনেকৈ লাগিছে আহি পেলাই ইমান দূৰ কি আপডেট দিওঁ লেটেষ্ট আপডেট দিবলৈ গ'লে আমি আছোঁ এতিয়া কেম্প ছাইট পোৱাৰ অলপ আগত কেম্প ছাইট পোৱা নাই এতিয়ালৈকে চিয়া গৰু কেম্প ছাইট বাট তাৰ আগতে যিটো ট্ৰেকিং এক্সপিৰিয়েঞ্চ হ'ল সেইটো আৰু ভিডিঅ'ত দেখাব নোৱাৰিলোঁ আমেজিং
উল্লেখ কৰিব লাগে তো ফাৰ্ষ্ট অফ অল আমি তো ফাৰ্ষ্ট ৰাতিপুৱা যেতিয়া ট্ৰেকিং কৰিলোঁ আমি হামতা পাছলৈ ট্ৰেক কৰিলোঁ ন তাতে আমি গোটেইকেইটা ফটো উঠিছোঁ ছামিটত তাৰপিছত আমি ডিচেণ্ট কৰিব লগা আছে আৰু সেই ডিচেণ্টটো বহুত হাৰ্ড আছিলে তো ইমানেই হাৰ্ড আছিলে তাতে তলত এটা স্পেটছ আছিলে সৰু স্পেটছ ক'ব পাৰে বাট বহুত নেৰ' স্পেটছ আছিলে যিটো বহুত শ্লিপাৰী আছিলে সেইটোতো আৰু বাপৰে ভয় লাগি গৈছিলে কিন্তু বাট পাৰিলোঁ বাৰু আগবাঢ়ি আহিলোঁ আমি তাৰপিছত আকৌ পাথৰৰ মাজে মাজে আমি আকৌ ডিচেণ্ট হৈ আছোঁ মানে ডাউনৱাৰ্ড আহি আছোঁ তাৰপিছত শ্লাইড কৰিব লগা হৈছে বৰফত শ্লাইড কৰিব লগা হৈছে আৰু যিটো শ্লাইড কৰিলোঁ মাই গড অলপত ধৰি শিলত নালাগিল আৰু নিজক বচালোঁ আৰু বাট কি ক'ম আৰু পিঠিৰ ছাল ছিঙি যোৱা যেন লাগিছে একদম এফালে বৰফত শ্লাইড কৰিলোঁ পাৰিছোঁ এইখিনিলৈকে এতিয়া আমি কেম্প ছাইটত যাই আছোঁ চিয়াগৰু তাৰপিছত নেক্সট আপডেট দি আছোঁ গুড ইভিনিং গাইজ বৰ্তমান সময় হৈছে 7:36 আৰু মই আছোঁ চিয়াগৰু কেম্প ছাইটত আমি হামতা পাছ পাৰ কৰি আমি নামি আহিছোঁ এফালে চিয়াগৰুৰ ফালে এইফালে স্পিতি ভেলীয়ে পৰে আৰু 7:37 হোৱাৰ পিছতো এতিয়ালৈকে পোহৰ মানে কমাই নাই অলপ ছানছেট দেৰিকৈ হয় বাকী আজিৰ যিটো কেম্প ছাইট হয় ইয়াত অতিপাত ঠাণ্ডা কঁপি আছোঁ ক'ব গ'লে সঁচাকৈ ইমানেই ঠাণ্ডা আৰু বৰষুণটোতো আকৌ এক্সট্ৰা মানে ঠাণ্ডা ভৰাই দিছে বৰষুণে ক'বলৈ স্ন'ফলো আছে সেইফালে মানে হামতা পাছৰ ফালে স্ন'ফল পালোঁ এফালে বৰষুণ দি আছে কিন্তু ভিউটো চাবলৈ আহি থাকোঁ বাৰে বাৰে মাজে মাজে সোমাই যাওঁ টেণ্টৰ ভিতৰত আকৌ ওলাই আহোঁ এই ভিউটো চাবৰ কাৰণে এবাৰ বাকী হামতা পাছ পাৰ কৰি আহিলোঁ আল্টিমেটলি আজি ছামিট ডে আছিলে ন ছামিট ডে কি ক'ম তাৰে এক্সপিৰিয়েঞ্চ সেইটো আপোনালোকে নিজে যেতিয়া আহি কিনে উপভোগ কৰিব তেতিয়া বুজি পাব আৰু এইবিলাক মানে মোবাইলত চাই অনুভৱ সিমান কৰিব নোৱাৰি বাট ৰিস্ক আছে লাগিব নিজৰ উইল পাৱাৰ লাগিব বাকী আজি আমাৰ টেণ্ট একদম পূৰা পানীৰ সন্মুখতে এই এনেকৈ পানীত ঢৌ বৈ আছে তাৰে সন্মুখতে আমাৰ এই টেণ্টটো বতাহ বেলিব আৰু ৰাতি বহুত বাট হ'ব আৰু এফালে গোটেই কাপোৰ বৰষুণত জিকিয়ে গৈছে মোটামুটি গোটেই তিতি আছে বাকী ভিউ চাওক আৰু এনেকুৱা ভিউ পালে আৰু গোটেই যিমানখিনি ভাগৰ আছে পাহৰি যায় আৰু ভাগৰবিলাক মাই গড সঁচাকৈ বহুত ধুনীয়া চাই ভাল লাগে এফালে ঢৌৰ শব্দ এফালে পাহাৰ এফালে বৰফ তাৰে মাজত আমি অদ্ভুত ফিলিং অদ্ভুত ভিউ মৰ্ণিং গাইজ বৰ্তমান আমি চিয়াগৰু কেম্প ছাইটতে আছোঁ জাষ্ট ব্ৰেকফাষ্ট হ'ল চাহ আৰু পৰঠা দিছে আলু পৰঠা আজি অলপ সূৰ্য ওলাইছে আৰু ভাল লাগিছে ভিউটো চাওক মজা
বাকী কালি ৰাতি ডিনাৰো ভাল আছিলে চয়াবিনৰ চব্জি দিছিলে দালি আৰু ভাত ৰুটি এইবিলাকতো আছিলে বহুত টেষ্টি আছিলে খানাটো ভাল হয় কিন্তু সিহঁতৰ আৰু গধূলিটো মেগীও পালোঁ স্নেক্সত খালি কাৰণ আমি জল্দি আহি পালোঁ ন 9:30 মানত আহি পালোঁ তো বাকী এতিয়া আমি আজি 5 কিলোমিটাৰ শত্ৰু কেম্পলৈকে যাম বাকী এতিয়া নেক্সট অলপমান ট্ৰেকিং কৰি 5 কিলোমিটাৰমান ট্ৰেক কৰি কিনে যেনে আমাক চন্দ্ৰতাললৈকে লৈ যাব আজি চন্দ্ৰতাল লেক তাতে আজি ভিৰ হ'ব আজি এইফালে ছানডে হয় চাওঁ কিমান টাইম লাগে বহুত দিনৰ পৰা নেটৱৰ্কো পোৱা নাই ইয়াতে বাট ভাল লাগিছে কিবা এটা বহুত শান্তি তাপৰে এইটো ৰিভাৰ ক্ৰচিং কৰিব লাগিব এতিয়া এই ঠাণ্ডাত যি ঠাণ্ডা পানী চেইন বনাই কেনে এনেকৈ ৰিভাৰ ক্ৰচিং কৰিব লগা হৈছে চ' ইয়াৰ পৰা আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ব এফালে ধুনীয়া মজা সূৰ্য ওলাইছে আজি গোটেই দিনটো চানি হ'ব আৰু বাট এইটো যিটো টেকি ঠাণ্ডা পানী কৰিলোঁ সকলোৱে আমি এতিয়া বাজিছে 9টা এতিয়া আমি বাকী 5 কিলোমিটাৰ যিখিনি বাকী আছে ট্ৰেকিং সেইখিনি আৰম্ভ কৰিম আৰু চবেই এতিয়া জোতা পিন্ধি আছে ক্ৰছ কৰি কিনে মজা লাগিছে মজা এইবিলাক আমাৰ গাইড এই দুজন গাইড হয় ভাল লাগিব আজি এইটো হামটা পাছ 14,000 ফিটৰ ওপৰত আছে যে কালি আমি ইয়াতে হামটা পাছ পাৰ কৰি আহিছোঁ চিয়াগুৰু চাইডলৈকে ট্ৰেকিঙৰ মাজত আছোঁ আজি বহুত গৰম লাগিছে কালি যিটো ঠাণ্ডা আছিলে আজি একদম অপজিট জেকেটটো খুলিব লাগিছিলে অকণমান দেৰিকৈ খুলিম চাওঁ বাকী আগফালে দেখাইছোঁ এইখিনি পিছফাল হয় এইখিনি মোৰ পিছফালে আছে হামটা পাছ আমি যাই আছোঁ শত্ৰুলৈকে ট্ৰেক কৰি epic experience ভাল লাগিছে দেই আজি ভিউটো বহুত ক্লিয়াৰ আহিছে ইমান মজা লাগিছে মোৰ এইফালে আস্তে আস্তে ট্ৰেক কৰি আছোঁ এনেকৈ আৰু আগফালে মাজে মাজে ভিউটো কি মজা কি অংশুমান কেনে লাগিছে আমি এতিয়া আছোঁ পীৰপাঞ্জল ৰেঞ্জত আচ্ছা শত্ৰু কেম্পলৈকে তাৰপিছত আমি যাম ক'ত চন্দ্ৰতাল লেক হয় আজি ডিচেণ্টে হয় আজি বহুত মজা ভিউ দেই কোনফালে চাব মজা এনেকৈ আৰু ট্ৰেক কৰি আছোঁ আৰু আহিলোঁ মোটামুটি বহুত তললৈকে এতিয়াতো আৰু ক্ৰচিং কৰি মজা কৰি এইখিনি হাইৱে দেখা পোৱা হৈছে আৰু এতিয়া ফাইনেলি
অলপ তলত যাব বাকী আছে কি মজা ভিউ এই হাইৱেটো দেখিছে ন তলত তালৈকে যাব লাগিব 3 দিনৰ মূৰতে গছ গছনি দেখা পালোঁ আৰু এতিয়াহে এইটো হাইৱে আমি আকৌ তললৈকে যাই আছোঁ আৰু হঠাৎ বতাহ বৰষুণ দি দিলে ৰ'দো আছিলে পদে পদে বতৰ বদলি আছে কি ক'ম আৰু এতিয়ালৈকে তললৈকে যাই পোৱা নাই ৰ'ব ৰখি ৰখি অলপ যাই আছোঁ মজা লাগিছে একদম কি ভাই কি ক'বা ৰ'দতে বৰষুণতে খৰা হ'লেও বিয়া নেকি আজি এফালে এটা ৱাটাৰফল সেইখিনি পাৰ কৰি আহিলোঁ তল পোৱাই নাই ৰ'ব এতিয়ালৈকে মজা ৰিভাৰ ক্ৰচিং আছে বাট এইটো এইবাৰ দলঙেদি যাব লাগিব পানীত ঢৌ চাওক বাপৰে সেইফালে চাওক বাইকেদি মানুহবিলাক যাই আছে হাইৱেটোদি আমি এতিয়া ৰিভাৰ ক্ৰচিং কৰিম আকৌ একবাৰ দেখাই দিছোঁ এই ৰিভাৰ ক্ৰচিংটো কি ধুনীয়া জাষ্ট ক্ৰছ কৰিলোঁ ভাল লাগিলে তাৰ পৰা ক্ৰছ কৰি আহি কিনে আৰু পালোঁ এইখিনি জেগা ভিউটো দেখি মই ৰখি গ'লোঁ মজা ভিউ টাইম হৈছে 12:34 আহি পালোঁ ফাইনেলি চাত্ৰু কেম্প চাইট 11,000 ফিট ওপৰত আছে এইটো তো ইয়াৰ পৰা আমি এতিয়া লাঞ্চ কৰি কিনে চন্দ্ৰতাললৈকে যাম চন্দ্ৰতাল লেক বাকী এইটো আমাৰ আজি কেম্প কি ক'ম আৰু ইয়াতে থাকিব লাগিব চাগে আজি ৰাতি ঘূৰি আহিব বাকী ভিউটো চাই লওক ভাল লাগি আছে কিবা এটা ৰ'দো দিছে বৰষুণো দিছে বতাহো দিছে চবখিনি একেলগে পালোঁ আজি मैं फोन निकाल के आया था ले मेरा ग्लव्स पकड़ मैं निकालता हूं हां पकड़िए बैठा खाली एक काम कर तेरा पैर एक मेरे को दे दे कितनी देर रुकेगी बस ये कितनी देर रुकेगी ये आपको छोड़ देगी या आपको दूसरी गाड़ी लेके वापस आना पड़ेगा दूसरी लेनी पड़ेगी फिर आएगी आएगी ना उधर से इधर से जाने तो नहीं 6 बजे 7 बजा रहे टेट वाली नहीं मुझे तो वो बहन बोला एक तो घर में गाड़ी अरे तो भाई आराम से उम्र वाला बनता ना अब तो चंद्र डालने का भी बाकी ফাইনেলি চন্দ্ৰতাল লেকৰ ফালে আহিলোঁ ইমান বাপৰে এফালে গাড়ী দেখিছে চাগে 200 টকা ওপৰলৈকে অহাৰ কাৰণে উঠি আহিলোঁ এতিয়া চাওঁ চন্দ্ৰতাল লেক মোটামুটি আমি চন্দ্ৰতাল লেক পাব ইমান ওপৰলৈ আহি কিনে উঠি যেনে লাগিছে ভাই God.
এনেকুৱাই এই ৰণবীৰ সিঙৰ ডাইলগটো रणबीर से पहले संतुल लेक देखना है वाह সঁচাকৈ বে বৰ্তমান খুব বতাহ দিছে আৰু মোবাইলত চাগে ইমান ভালকৈ ক্লিয়াৰ হোৱা নাই দেখাত খালী চকুৰে যিটো ভাবিছোঁ মাই গড ৱৰ্থ ইট চন্দ্ৰতাল লেক আহি পালোঁ ফাইনেলি কি মজা কি ধুনীয়া হয় কি ধুনীয়া আৰু অলপ তলত দেখি যাব পাৰব এইটোৱেই চন্দ্ৰতাল লেক যিটো ইমান ক্ৰেজ বাঢ়ি গৈছে বহুত ধুনীয়া হয় চাই থাকিবই মন যায় কি ধুনীয়া হয় क्या आइटिनरी बनाया है চন্দ্ৰতাল লেক চাই আহিলোঁ এতিয়া ৰিটাৰ্ণ হৈ আছোঁ অক্সিজেন লেভেল বহুত কম আছে দেই হাৱা লাগি আছে এফালে ট্ৰেক কৰিব লগা হৈছে অলপ ভিউটো মজা হয় কৰিবলগীয়া আছোঁ কি ধুনীয়া সৰুৰে বতাহ দিছে বেছি কথা ক'ব পৰা নাই যাওঁ আৰু ৰিটাৰ্ণ শত্ৰু বেছ কেম্পলৈ ৰিটাৰ্ণ কৰিব লাগিব এতিয়া কেম্প চাইটলৈকে শত্ৰু কেম্প চাইট নাইচ এতিয়া আমি চেম এই গাড়ী দেখা পাইছে তালৈকে ৰিটাৰ্ণ হৈছোঁ মৰ্ণিং গাইজ মই আছোঁ বৰ্তমান শত্ৰু কেম্প চাইটত কালিৰ অলপ ব্ৰিফ কৰি দিওঁ যদি কালি আমি চিয়াগৰু কেম্প চাইটত আছিলোঁ ন তো চিয়াগৰু কেম্প চাইটৰ পৰা শত্ৰু কেম্প চাইটলৈকে আমি ট্ৰেক কৰি আহিছোঁ এই গোটেইবিলাক পাৰ কৰি ইয়ালৈকে আমি এইটো কেম্প চাইট হয় ইয়ালৈকে আমি ট্ৰেক কৰিছোঁ কালি তাৰপিছত ট্ৰেক কৰি আহি কিনে আমি লাঞ্চ খালোঁ তাতে দিছিলে মাঞ্চুৰিয়ান ভেজ মাঞ্চুৰিয়ান আৰু পোলাও দিছিলে তাৰপিছত আমি এই এইকেইখনৰ পিছফালে ট্ৰেভেলাৰকেইখন এই তাতে আমি ট্ৰেভেলাৰত উঠি কিনে ইয়াৰ পৰা শত্ৰু কেম্প চাইটৰ পৰা আমি চন্দ্ৰতাল লেকলৈকে গৈছিলোঁ এইটো হাইৱে দি গৈছিলোঁ এইটো হাইৱে তো মোটামুটি 89 কিলোমিটাৰ চন্দ্ৰতাল লেক তো আমি ট্ৰেভেলাৰ লৈ কিনে চন্দ্ৰতাল লেকৰ কেম্প প্ৰথম চেক পইণ্টলৈকে গ'লোঁ তাতে আমি পাৰ্মিট ল'লোঁ 150 পাৰ পাৰ্চন তাৰ পৰা আৰু বেলেগ এখন গাড়ী ল'ব লগা হৈছে ওপৰলৈকে যাবৰ কাৰণে তাতে আৰু 200 টকা লাগিল তাৰপিছত আকৌ অলপমান ট্ৰেক কৰিব লাগে তাৰপিছত আমি ফাইনেলি চন্দ্ৰতাল লেক দেখিলোঁ আৰু বহুত ধুনীয়া আছিলে ভাল লাগিল চাই তাৰপিছত নামি আহোঁতে আকৌ 200 টকা দি কিনে চেক পইণ্টলৈকে আহিছোঁ তাৰপিছত মোটামুটি আপোনাৰ 7টা 7:30 বাজিছে দেৰি হৈছে তাৰ পৰা আমি আৰু কেম্প চাইটলৈকে অহালৈকে মোটামুটি 9:30 বাজিছে তো আমাৰ গ্ৰুপৰ কিছুমানেতো মানালীলৈকে গুচি গ'ল ৰাতি ডাইৰেক্ট শত্ৰু কেম্প চাইটৰ পৰা ডাইৰেক্ট গুচি গ'ল বাট আমি ভাবিলোঁ নাই ৰে
ইমান ৰাতি আমি যাই কিনে আধা ৰাতি মাজৰাতি আমি ৰাতি কৰিম কি মানালীত যাই কিনে। চ' ইহঁতৰো সেইটো হিচাপে আইটিনাৰী বনাইছে ন, তো আমি এই ৰাতি চাট্টু কেম্পছাইটতে থাকি দিলোঁ। ৰাতিৰ খানাও ভাল আছিলে, গোলাপ জামুনে দিছে, দালি, বেংগন ভৰ্তা, ৰুটি, ভাল কমফৰ্ট ফুড, ভাল লাগিল। কিন্তু ট্ৰেকিয়াটিৰ মই খানা বহুত ভাল পাইছোঁ। আৰু আজিতো আৰু বেছি আমি হেৰি নাই আৰু বেছি ঠাণ্ডাও নাই ইমান, যিমান চিয়াগৰুত পাইছিলোঁ। তাতে বহুত ঠাণ্ডা আছিলে দেই চিয়াগৰুত। সেই আৰু তো আজি ডে 5 হয়। এতিয়া আমি ব্ৰেকফাষ্ট কৰি কেনে বেক টু দ্য বেছ কেম্প, য'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ ট্ৰেকিং জাৰ্ণি। এতিয়া তাতে যাম আৰু তাতে আমাৰ কমপ্লিট হ'ব এই ট্ৰেকিং জাৰ্ণিটো। আমি এইবাৰ খোজকাঢ়ি যাব নালাগে, গাড়ীতে লৈ যাব। চাট্টু কেম্পছাইটৰ পৰা এনেকৈ ট্ৰেভেলাৰত বেছ কেম্পলৈকে লৈ যাব। তাৰপিছত আমি আৰু মানালী ফুৰিব লাগিব। ভাল লাগিল এইকেইদিন, মানে ভাষা নাই আৰু কি কওঁ, কেনেকুৱা অনুভৱ এটা হ'ল। এইবিলাক নিজে আহি মানে এক্সপিৰিয়েঞ্চ কৰি গম পায় আৰু এই যিটো বতৰৰ মহিমা। প্ৰথমতেতো ৰ'দে দিলে, তাৰপিছত আৰু বৰষুণো দিলে, বতাহও দিলে, আকৌ ৰ'দ দিলে, মানে চব পালোঁ। মানে এফালে ইমান সুন্দৰ পৰিৱেশ, আপোনালোকেও যদি পাৰে কৰি চাব পাৰে, একবাৰ হামটা পাছ ট্ৰেক কৰি চাব পাৰে। এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ হয় আৰু। বেছ কেম্প আহি পালোঁ এতিয়াহে। এতিয়া বস্তুখিনি যি গিয়াৰখিনি লৈছিলোঁ, মাইক্ৰ'স্পাইক্সে লোৱা গৈছিলে, সেইখিনি জমা দি দিওঁ এতিয়া। ইয়াতে সমাপ্ত আমাৰ হামটা পাছ ট্ৰেকিং। বহুত ভাল লাগিল। ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, এইটো সিহঁতৰ বেছ কেম্প হয়। এইবিলাক আপেলৰ গছ। প্ৰথম দিনা ব্ৰিফিং হৈছিলে আৰু ট্ৰেকিয়াৰীৰ অফিচটো ইয়াতে হয়। ইয়াতে আমি বস্তুবিলাক জমা দিম। এইটোৱে ট্ৰেকিয়াৰীৰ অফিচটো, জমা দি বস্তুখিনি। কি লৰি আছে এখন ভানু ব্ৰিজখন। আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ আৰু বেছ কেম্পৰ পৰা। এতিয়া আমি অলপ মানালী ঘূৰোঁ। এই আহিল আৰু এখন গাড়ী। ভাবে ক'ত থাকিম আমি এতিয়া? ইয়াতে চৰিব লাগিল। কৃষ্ণ, আৰু এখন আহিল ৰ বাপা, আৰে যাই লওঁ আমি। বাকী দেখিছে আৰু অৱস্থা ভাই, ৰখি নাই আৰু মানে যাবই। কুকুৰকেইটা কি ধুনীয়া। কি ভাই, বাকী ইয়াতে আমি ৰখি আছোঁ এতিয়া। HRTC বাছত যাম ন।
আহি পালা আৰু গুৱাহাটী ফাইনেলি আৰু ফাইনেলি বহুত কষ্টৰ মাজত কষ্ট মানে নিজে ক্ৰিয়েট কৰা কষ্টবিলাকৰ কাৰণে কিছু কিছু কাণ্ড হৈছে। এতিয়া আমি এণ্টাৰ কৰিলোঁ T2 নতুন টাৰ্মিনেল গুৱাহাটীৰ। একেলগে চায়ে যাওঁ এইটো। বেগটো ল'ব আছেচোন। মানুহবিলাক ৰখি আছে বেগেজ ক্লেইম কৰিবৰ কাৰণে। ময়ো ৰখি আছোঁ বাৰু। মজা।